ছয়গাঁৱত গীতৰ কৰ্মশালা। ছয়গাঁও শিল্পী সমাজৰ উদ্যোগত প্ৰয়াত স্থানীয় শিল্পীৰ ৰচিত আৰু সুৰাৰোপিত গীত কাম আৰু কামৰূপী লোকগীতৰ বিনামূলীয়া কৰ্মশালা আৰম্ভ। ছয়গাঁও শিল্পী সমাজৰ কাৰ্যালয়ত 2 জুলাইৰ পৰা 7 জুলাইলৈ ক আৰু খ দুটা শাখাত অনুষ্ঠিত হ'ব এই কৰ্মশালা। ছয়গাঁও শিল্পী সমাজৰ সভাপতি প্ৰদীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত আজি কৰ্মশালাখন উদ্বোধন কৰে শিল্পীদ্বয় শেৱালী কলিতা আৰু মিতালী কলিতাই। শিল্পী সমাজৰ সাধাৰণ সম্পাদক দেৱমেথি আধৰা এই সভাত বকো সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া অনুজ বৰুৱা, লোকগীতৰ শিল্পী ৰামচৰণ কলিতা, শিল্পী সমাজৰ উপদেষ্টা বাণেশ্বৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেইবাগৰাকীও অভিজ্ঞ শিল্পীয়ে কৰ্মশালাত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিব বুলি ছয়গাঁও শিল্পী সমাজৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে। আমাৰ শিল্পী সমাজে প্ৰতি বছৰে আমি এটা বিশেষ ধৰণৰ ব্যতিক্ৰমী অনুষ্ঠান এটা আগবঢ়াই আনিছোঁ। এইটো অসমৰ কোনো জেগাতে এনেকুৱা অনুষ্ঠান নহয়। আমি প্ৰয়াত শিল্পীসকলক 8 জুলাইত আমি একত্ৰে আমি সকলোকে স্মৰণ কৰোঁ। আমাৰ এইবাৰত মোটামুটি 90টা প্ৰয়াত শিল্পী পৰিয়ালে আমাৰ লগত একেলগে লগ লাগিব আৰু আমাৰ এই ছয়গাঁও অঞ্চলৰ বিশিষ্ট এগৰাকী শিল্পী আছিল সুৰেন ঠাকুৰীয়া। আৰু তেখেতৰ এই মৃত্যুৰ দিনটোক আমি প্ৰতি বছৰে সোঁৱৰণি দিৱস হিচাপে শিল্পী সমাজে পালন কৰি আহিছোঁ। আৰু এই সোঁৱৰণি দিৱসৰ লগত সংগতি ৰাখি আমি শিল্পী সমাজে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ প্ৰয়াত শিল্পীসকলে যিবিলাক সৃষ্টি কৰিছিল বা সৃষ্টি কৰা তেখেতসকলৰ গীতসমূহ আমাৰ নতুন প্ৰজন্মক আমি দিবলৈ এটা ব্যতিক্ৰমী প্ৰয়াস এটা বিনামূলীয়াকৈ ব্যতিক্ৰমী প্ৰয়াস এটা আমি কৰি আহিছোঁ। আৰু আমাৰ এই কৰ্মশালাত প্ৰায় 90-80 গৰাকীমান শিল্পী আমাৰ প্ৰতি বছৰে অংশগ্ৰহণ কৰে। সেইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। আৰু আমি কৰ্মশালাৰ অন্তত 8 জুলাই দিনটোত আমাৰ গোটেই প্ৰয়াত শিল্পীসকলৰ পৰিয়ালবিলাক আহিব। সেইদিনা আমি আমাৰ ছয়গাঁও অঞ্চলৰ সুৰেন ঠাকুৰীয়া স্মাৰক বঁটা প্ৰদান কৰোঁ। আৰু আমাৰ এই শিল্পী জগতত আমাৰ যিসকলে বিশেষভাৱে নাট্য জগতত বিশেষভাৱে এটা সময়ত দবদবাই আছিল, সেইসকল মানুহক আমি তেখেতসকলক নাট্যশিল্পী বঁটা প্ৰদান কৰি আহিছোঁ। আৰু আমাৰ এই কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে, সেই ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ এই সোঁৱৰণি দিৱসৰ দিনাই এটা প্ৰতিযোগিতা আমি দুটা শিতানত প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। এই প্ৰতিযোগিতাত যিসকলে আমাৰ বঁটা পাব সেইসকল ছাত্ৰ ছাত্ৰীক আমি এটা বিশেষ ধৰণে আগবঢ়াই নিয়াৰ কাৰণে শিল্পী সমাজে এটা বিশেষভাৱে উদ্যোগ লৈছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে যে আমাৰ প্ৰয়াত শিল্পীসকলক আমি অন্তৰেৰে শ্ৰদ্ধা কৰোঁ আৰু গোটেই পৰিয়ালবিলাক আহে আৰু সেই দিনটো আমি বিশেষভাৱে এটা উৎসৱপূৰ্ণভাৱে উদযাপন কৰি আছোঁ। এয়া এটা অসমৰ এটা ব্যতিক্ৰমী অনুষ্ঠান। ছয়গাঁৱৰ পৰা মিতালীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু